Dear students, আজি আমি ক্লাছ 10 মেথছৰ 2 নম্বৰ চেপ্টাৰ বহুপদৰ 2.22 আলোচনা কৰিম 2.2 ৰ অংকবিলাক আমি আজি সলিউশন কৰিম সো বহুপদৰ বিষয়ে অলৰেডি মই এটা ভিডিও বনালো যিটো ইন্ট্ৰোডাকশন দিয়া হৈছে হেতু ভিডিওত মই বহুপদৰ ইন্ট্ৰোডাকশন দিছো তা আজি এটা আমি কোৱেশ্চনবিলাক কৰিম 2.2 সো 2.2 এক নম্বৰ বিলাক কি আছে যে এটা দ্বিঘাত বহুপদ দিছে আৰু দ্বিঘাত বহুপদৰ শূন্যবিলাক ওলাব দিছে শূন্যবিলাক উলিয়াই এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক দেখুৱাব দিছে ন তাৰ আগতে মই চোৱা এটা দ্বিঘাত বহুপদ ঠিক আছে দ্বিঘাত বহুপদ বা ত্ৰিঘাত বহুপদ দিবলৈ কি বা দ্বিঘাত বহুপদ কি তাৰ বিষয়ে ভিডিও বনাইছো তুমি আগতে চাই লোৱা তেতিয়া গম পাবা যদি কাৰোবাৰ এতিয়াও পাজল আছে যে দ্বিঘাত বহুপদ কি এনেকুৱা বিষয় সো এইটো হল এটা দ্বিঘাত বহুপদ ধৰি লোৱা 4x স্কয়ার প্লাস 5x প্লাস 6 এটা দ্বিঘাত বহুপদ কারণ তার উপর হাইস্ট পাওয়ার কিমান 2 যদি ইয়াত 2 নহয় 3 হল হতেন তেন্তে ইয়াক কোৱা হলহেঁতেন কি কলোহেঁতেন যে ত্ৰিঘাত বহুপদ এইটো এটা দ্বিঘাত বহুপদ এটা দ্বিঘাত বহুপদৰ শূন্য সদায় দুটা থাকিব যদি এইটো দ্বিঘাত নহয় ত্ৰিঘাত হলহেঁতেন ওপৰত 3 থাকিলেহেঁতেন তাৰ মানে দ্বিঘাত নহয় ত্ৰিঘাত বহুপদ হলহেঁতেন তেন্তে ইয়াৰ শূন্য 3টা থাকিলেহেঁতেন বুজি পাইছা ইয়াৰ পৰা কি বুজি গলো দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা 2টা ত্ৰিঘাত বহুপদৰ শূন্যৰ সংখ্যা 3টা এতিয়া চোৱা প্ৰত্যেক দ্বিঘাত বহুপদ ভালকে মাৰ্ক কৰি চোৱা প্ৰত্যেক দ্বিঘাত বহুপদ ax স্কয়ার প্লাস bx প্লাস c আৰ্হি হয় যাক আমি দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপ হিচাপে কওঁ কি আৰ্হিত আছে ax স্কয়ার প্লাস bx প্লাস c আৰ্হিত হয় প্ৰত্যেক দ্বিঘাত বহুপদ ধৰি লওক তলত মই কি লিখিছিলো অথনি কি লিখিছিলো 4x স্কয়ার 5x প্লাস 6 লিখিছিলো হয় নহয় তাত চোৱা a মানে হ'ব 4 মানে x স্কয়ার লগত কি আছে a x স্কয়ার লগত 4 x লগত থকাটো b x লগত কি আছে 5 আৰু c কিমান 6 ইয়াত a হ'ব 4 b হ'ব 5 c হ'ব 6 ন তাৰমানে এই বহুপদটোৰ আদৰ্শ ৰূপত চোৱা মানে a আৰু b আৰু c এই তিনটা কি হয় সংখ্যা হয় a b বিলাক কি হয় যে ইয়াৰ হক হয় ন এতিয়া চোৱা এটা বহুপদৰ শূন্য কেনেকে ওলায় এতিয়া আমি চাম যে এটা বহুপদৰ শূন্য কেনেকে ওলায় আৰু বহুপদৰ শূন্য ওলাই পেলাই শূন্য আৰু সহগবোৰৰ মাজত সহগ কোনবিলাক বুজি পাইছা না a b c বিলাক শূন্য আৰু সহগবোৰৰ মাজত কেনেকে এটা সম্পৰ্ক দেখুওৱা হয় তাৰ কাৰণে তোমালোকৰ কিতাপত অলৰেডি আছে চোৱা মই প্ৰথমতে এটা দ্বিঘাত বহুপদৰ শূন্য ওলাই আমি 2.2 ৰে কৰো ন 2.2 ফাৰ্ষ্টটো হ'ল x স্কয়ার মাইনাস 2x মাইনাস 8 2.2 প্ৰথমটো হ'ল x স্কয়ার মাইনাস 2x মাইনাস 8 এইটো এটা দ্বিঘাত বহুপদ নিশ্চয় হয় নহয় এইটো এটা দ্বিঘাত বহুপদ হয় নে নহয় এটা দ্বিঘাত বহুপদ হয় কাৰণ ওপৰত হাইস্ট পাৱাৰ কিমান আছে 1 ইয়াত a কিমান কোৱাচোন x স্কয়ার লগত থকাটো a বুলি কোৱা হয় একো নাই তাৰ মানে ইয়াত a ৰ মান হ'ব কিমান একো নাই মানে কি 1 ইয়াত b ৰ মান x ৰ লগত b থাকে তেন্তে b ৰ মান কি হ'ব এইটো কোৱেশ্চনত মাইনাস b ৰ মান হ'ব -2 তেনেকে c ৰ মান কিমান হ'ব c ৰ মান হ'ব -8 যে নহওক এটা আমি ইয়াৰ এই বহুপদটোৰ মূল কেনেকে ওলাব বা শূন্য কেনেকে লৈছো প্ৰথম কি কৰিবা a আৰু c কি কৰিবা পূৰণ কৰিবা প্ৰথম এটো যেনেকৈ আছে লিখি লবা x মানে b জায়গাটো নিলিখিবা আৰু বাকি সেম টু সেম লিখি লবা সো কি কৰিছো ওপৰলৈকে সেম টু সেম লিখিছো খালি b জায়গাত কিমান আছে 2 হেতু জায়গা থৈ দিছো ব্ৰেকেট হিচাপে আৰু বাকি ওপৰটো দিছে নেকি পিছত কি কৰিম ইয়াৰ x স্কয়ার সহগ যিটো মানে x স্কয়ার লগত কি আছে কোন মানে 1 আছে আৰু লাষ্টত c মান a ৰ মান আৰু c ৰ মান a মান 1 c মান কিমান 8 মাইনাস a আৰু c এই দুটা পূৰণ কৰিম তে 1 আৰু 8 1 8 গুণ কিমান 8 হয় এতিয়া ইয়াৰ আমি উৎপাদক ওলাম উৎপাদক কি ওলাব 1 8 গুণ 8 2 4 গুণ 8 আৰু তো নাযায় আৰু যাব আৰু নাযায় তা 8 ৰ উৎপাদক এইটো এতিয়া এই দুটা লাইনৰ পৰা দেখা পাইছেন 1 আৰু 8 আৰু 2 আৰু 4 এই দুটা লাইনৰ পৰা আমি কি কৰিম যিকোনো এটা যোগ বা বিয়োগ কৰি কি কৈছো যোগ বা বিয়োগ কৰি এই দুই হ'ব লাগিব বুজি পাইছা 1 আৰু 8 যোগ কৰিলে কিমান হ'ব 9 2 হোৱা নাই
এইটো কাম নহয় 8 পৰা 1 গ'ল 7 2 খোৱা নাই এইটো কাম নহয় তলটো চোৱা 2 4 6 কাম নহব 4 পৰা 2 গ'ল 2 তাৰ মানে আমি লিখিব পাৰিম 4 - 2 গম পাইছা নহয় কিয় 4 - 2 লিখিছো কাৰণ 4 - 2 কিমান হয় 2 হয় আৰু 4 আৰু 2 টো ক'ৰ পৰা আনিছো 8ৰ উৎপাদকৰ পৰা আনিছো তুমি নিজৰ মনৰ পৰা আনিলে নহব যে 5 পৰা 3 গ'ল 2 5 - 3 এনেকে লিখিলে নহব এইটো উৎপাদকৰ পৰা আহিব লাগিব ঠিক আছে পিছত কি কৰা x স্কোয়ার লিখি মাইনাস কি হব 4x মাইনাসে প্লাস 2x ঠিক আছে মাইনাস 8 এই দুটাৰ পৰা কমন লোৱা এই দুটাৰ পৰা কি কমন আহিব কমন জানাই নহয় যেটো ইয়াতো আছে ইয়াত কি আছে x দুটা আছে তাত কি আছে 4 আৰু x আছে এনেকুৱা এটা সংখ্যা কমন জানা না জানা কমন হলে দুটাত কি বস্তুটো ইয়াতো আছে তাতো আছে ভালকে মাৰ্ক কৰিছো ইয়াত x আছে তাতে x আছে তে x আমি এটা কমন লব পাৰিম ইয়াত x দুটা আছিল এটা কমন লৈ গলো থাকিল কিটা এটা 4x আছিল x গুচি গল থাকিল কিমান 4 তেনেকে ইফালে দুটাৰ পৰা কমন লোৱা 2 ইয়াতো আছে 8তো 2 আছে হয়নে নহয় 2 কিমান গুণ 8 2 4 গুণ 8 2 আছে না আছে তো 2 এটা কমন লোৱা মই x কমন লব এতিয়া নোৱাৰিম কাৰণ ইয়াত x আছে তাতো x নাই এতিয়া মই 2 কমন ললো থাকিল কিমান x মাইনাস 2 কমন গল থাকিল কিমান 4 কাৰণ 2 4 গুণ 8 হয় এতিয়া তোমালোকে ভাল এম থাকিব এই ব্ৰেকেট দুটা একেই হৈছে দেখা পাইছে নে x - 4 x - 4 ঠিকই আছে যদি ব্ৰেকেট দুটা একেই হৈছে তেন্তে জানিবা তোমাৰ অংক একেলগে শুদ্ধ আছে যদি ব্ৰেকেট দুটা একেই হোৱা নাই ক'বাত প্লাস হৈ আছে ক'বাত মাইনাস হৈ আছে একেই হোৱা নাই তেন্তে জানিবা ক'বাত নহয় ক'বাত ভুল হৈ গ'ল তেতিয়া কোৱেশ্চনটো আকৌ চাবা এতিয়া দেখা পালো আমাৰ ব্ৰেকেট দুটা ঠিকই আছে x - 4 x - 4 আছে বাকি কৰা বাকি কি কৰিবা এবাৰ x - 4 এবাৰ ব্ৰেকেটটো লিখ লবা বুজি পাইছা এবাৰ ব্ৰেকেটটো কমন লবা বুলি ভাবিলো আৰু এবাৰ বাহিৰটো x + 2 একদম সিম্পল এতেকে আমাৰ যেহেতু শূন্য দুটো ল'ব দিছে বা মূল দুটো ল'ব দিছে লিখিবা এতেকে মূল দুটা বা শূন্য দুটা যিয়ে লিখে যে শূন্য দুটা হ'ব এটা হ'ব x - 4 = 0 ঠিক আছে আৰু এটা হ'ব x + 2 = 0 x - 4 ইফালে গ'লে +4 x + 2 ইফালে গ'লে -2 এতিয়া হল চোৱা এই দ্বিঘাত বহুপদৰ আমি দুটা শূন্য ওলাই পেলাইছো এটা শূন্য হল x = এটা হল 4 আৰু এটা হল -2 ঠিক আছে বুজি পাইছে না এটা হল 4 এটা হল -2 এতিয়া তোমালোকৰ কোৱেশ্চনটো কি কৈছে আগৰ কৈছে শূন্য হলো আমি শূন্য ওলাই পেলালো পিছত কৈছে শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক দেখুৱা সো শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক কি শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্কটো হল চোৱা কি মই মুছি দিছো এইখিনি হা মনত আছে নহয় এইটো এ হয় এইটো বি হয় এইটো সি হয় চোৱা সম্পৰ্কটো চোৱা সম্পৰ্কটো হল শূন্য দুটাৰ সমষ্টি ইন্টাৰেষ্টিং বস্তু এইটো চোৱা শূন্য দুটাৰ সমষ্টি সদায় -b/a হবই -b/a মানে বুজি পাইছা নাই b মানে কি আছিলে এইটো যেটো দ্বিঘাত আৰ্হিটো আছিলে হা না b মান x ৰ লগত b থাকে b মান 2 -2 আৰু a মান একো নাই মান কি এইটো হল শূন্য দুটাৰ সমষ্টি পিছত হল শূন্য দুটাৰ পূৰণফল কিমান হয় জানা c/a শূন্য দুটাৰ সমষ্টি -b/a শূন্য দুটাৰ পূৰণফল -c/a এই দুটা মনত ৰাখিবা কাৰণ এই দুটা তোমালোকৰ লাগিব প্ৰত্যেকটো অংকতে আমাৰ যেতিয়া যদি সত্যাপন কৰিব দিয়ে পৰীক্ষাটো আহিব পাৰে যদি দ্বিঘাত বহুপদৰ শূন্য ওলাব দিয়ে আৰু শূন্য ওলালা তাৰপিছত যদি এনেকে শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰিব দিয়ে তেন্তে এই সম্পৰ্কটো এনেকে দেখাব লাগিব সো কেনেকে সম্পৰ্কটো দেখালা যে শূন্য দুটাৰ সমষ্টি b/a এটা প্ৰমাণ কৰিছো হয় নে নহয় এইটোৱে সম্পৰ্ক হ'ব শূন্য দুটাৰ সমষ্টি শূন্য দুটা কি আছিলে এটা আছিলে 4 এটা আছিলে -2 ঠিক আছে সমষ্টি মানে কি যোগ কৰাচোন কিমান হয় 4 - 2 4 পৰা 2 গ'ল 2 ঠিক আছে সেইফালে চোৱা মাইনাস আছে মাইনাস দিয়ে b মানে কিমান -2 a মানে কিমান একো নাই মানে কি 1 তো মাইনাস আছে +2 তলৰ একটো নিলিখিলে একো নাই কি দেখা পালো মিলিছে নাই মিলিছে তেনেকে শূন্য দুটাৰ পূৰণফলটো মিলিব
কোন দুটা পূৰণ ফল কোন দুটা কি এটা হল 4 এটা হল -2 -8 প্লাস মাইনাস মাইনাস 4 দুগুণ 8 ঠিক আছে c বাই c কিমান -8 a কিমান 1 সেইটো -8 কি দেখা পালো মিলিছে সেইটো হল শূন্য দুটাৰ শূন্য আৰু শূন্য সহগবোৰৰ মাজৰ সম্পৰ্ক বা সত্যাপন কৰিব দিব পাৰিম কি বুজি পাইছা একদম ইজি হয় এনেকে বহুপদৰ শূন্য লবা পিছত এনেকে সত্যাপন কৰিবা ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো কৰো আৰু অলপ ক্লিয়াৰ হ'ব পিছৰ কোৱেশ্চন কি আছে 4s স্কয়াৰ 4s 1 4s স্কয়াৰ 4s 1 কি আছে সেকেন্ড কোৱেশ্চনটো 4s স্কয়াৰ 4s 1 সেম টু সেম আগৰ নিচিনা কৰিম ফাৰ্স্টত কি কৰিছিলো সেম টু সেম লিখিম খালি b ৰ জায়গাত আমি জায়গা থৈ দিম +1 এতিয়া কি কৰিছিলো আগৰ কোৱেশ্চন আগৰটো যে প্ৰথম a আৰু c পূৰণ কৰিছিলো ইয়াত a কিমান 4 c কিমান 1 ফাৰ্স্টটো আৰু লাষ্টটো পূৰণ কৰিছো 4 গুণ কিমান 4 4 গুণ 4 তে 4 উৎপাদক কৰিবা 1 পূৰণ 4 2 পূৰণ 2 দুগুণ 4 আৰু তো নাই তে এই দুটা লাইনৰ পৰা আমি কি ওলাব লাগিব 4 ওলাব লাগিব তো প্ৰথমটো চোৱা 1 4 5 4 পৰা গ'ল 3 এটো নহব সেকেন্ড লাইনটো চোৱা 2 2 কিমান 4 আমাৰ সেকেন্ড লাইনটো হ'ব বুজি পাইছেন নেকি এইখিনি চোৱা 4টো আকৌ কৈ আছো মনৰ পৰা ধৰিলে নহব যেনে 1 যোগ 3 দি দিছা তেনেকে নহব ইয়াৰ পৰা উৎপাদকৰ পৰা আহিব লাগিব কাৰ উৎপাদক a আৰু c পূৰণ কৰি যেটো হয় তাৰ উৎপাদকৰ পৰা আহিব লাগিব কি লিখিম 4s স্কয়াৰ -2s মাইনাস প্লাস -2s + 1 তো কমন লোৱা কি কমন আছে 4 ভিতৰত কি আছে 2 পূৰণ 2 আছে s এত দুটা আছে তাত এটা আছে s এটা আছে মই এটা 2 কমন ল'ব পাৰিম আৰু এটা s কমন ল'ব পাৰিম বুজি পাইছ না 4 ভিতৰত দুটা 2 আছে এটা 2 কমন ল'লো s দুটা আছে এটা কমন লৈছো মই s কিয় দুটা কমন নাই কাৰণ ইয়াৰ পৰা দুটা দিব পাৰিম ই তো মোক দুটা দিব নোৱাৰে সো কমন ল'ব নোৱাৰিম কমন ল'ব হলে দুটা থাকিব লাগিব 2 দুগুণ 4 s দুটা আছিলে এটা গ'ল এটা থাকি গ'ল 2 কমন গুচি গ'লে s কমন গুচি গ'ল মাত্ৰ থাকিল 1 একো না মানে কি 1 দুটা কি কমন লৈছো এই দুটা চোৱা এই দুটা ভালকে মাৰ্ক কৰিছো একোই কমন নাহে 2 ইয়াতো নাই s ইয়াত আছে তাত নাই মানে ইয়াত একো কমন নাহে একো কমন আহিলে এক পাতিব পাৰিম কাৰণ এক পাতি থৈ দিম এতিয়া কথাটো হ'ল এটা প্লাস আছে এই দুটা চিন কোন কৰি মিলিব লাগিব তো মাইনাসে প্লাস সেইকাৰণে মাইনাস দিছো এতিয়া আমাৰ কি কৈছিল এখিনিলৈকে কৰি তাৰ পিছত কি চাব দিছিল যে বেকে দুটা ঠিকে আছে না দেখা পাইছো কি বেকে দুটা ঠিকে আছে তাৰ মানে আমাৰ অংক ঠিকে আছে সো লিখা এবাৰ বেকেটটো লিখা আৰু বেকেটৰ বাহিৰটো লিখা কি হয় 2s - এটা কি আগৰ নিচিনা যে শূন্য দুটা হ'ব এটা 2s - 1 = 0 আকৌ 2s - 1 = 0 তে s = কি হ'ব -1 ইফালে গ'লে +1 2 পূৰণ ইফালে গ'লে হৰণ ইফালে কি হ'ব কি দেখা পালো শূন্য দুটা কি ওলাইছে 1/2 1/2 ন দুইটা শূন্য হাফ হাফ ওলাইছে তা যেহেতু আমাৰ এতিয়া সত্যাপন কৰিব লাগিব শূন্যৰ সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰিব লাগিব কোনটো এইটো কৰিব লাগিব তো শূন্য দুটা সমষ্টি শূন্য দুটা কি এটা হাফ আৰু এটা হাফ সমষ্টি কৰিলে কিমান হ'ব চাওঁ হাফ আৰু হাফ যোগ কৰিলে কিমান হ'ব 1 হ'ব যোগ কৰিব লাগিব নে ডাইৰেক্ট লিখি দিছো বুজি পাইছে নহয় হাফ আৰু হাফ যোগ কৰিলে 1 হ'ব ন আধা আধা যোগ কৰিলে এটাই হ'ব এইফালে মাইনাস b b কিমান ইয়াত a কিমান 4 b কিমান -4 c কিমান 1 তে আমাৰ মাইনাস b b কিমান -4 বাই a কিমান 4 তো মাইনাস মাইনাস প্লাস 4 তলতো 4 থাকিব কি একো না মানে কি 1 কি দেখা পালো মিলিছে না মিলিছে তেনেকে কোনো দুটা পূৰণফল চোৱা হাফ ইনটু হাফ 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 পূৰণ কি হ'ব তলত 2 2 গুণ 4 ওপৰত 1 গুণ 1 ইকুৱেল c বাই c কিমান 1 a কিমান 4 কি দেখা পালো সেইটো মিলি গ'ল সহজ হয় না কেনেকে কৰিম তাৰ পিছৰটো চোৱা কি আছে
চাও তাৰপিছতে কি আছে 6x স্কোৱাৰ মাইনাছ 3 মাইনাছ 7x একে ধৰণে কৰিম কিন্তু কৰাৰ আগতে এইটো ভালকে মাৰ্ক কৰি চোৱা এইটো আদৰ্শ ৰূপত অলপ বেলেগ হৈ আছে সদায় ax স্কোৱাৰ প্লাছ bx প্লাছ c হয় ax স্কোৱাৰ ঠিকে আছে বিৰ লগত x হ'ব লাগিছিলে x থকাটো ইয়াত নাই কিয়া c টো অকল সংখ্যা হয় সিটো x আছে তাৰমানে সালসলনি কৰি এইটো আদৰ্শ ৰূপ আগতে আনি ল'ব লাগিব মানে 6 স্কোৱাৰ এইটো আগত লিখা মাইনাছ 7x মাইনাছ 3 এতিয়া কৰা বুজি পাইছা কি আগৰ নিচিনা মই এইটো লিখিম 7 বিৰ কাৰণে জেগা থম ফাৰ্ষ্টটো লাষ্টটো 4 কৰিম 6 3 গুণ 18 18 উৎপাদক ওলাম 1 18 গুণ 18 2 9 গুণ 18 3 6 6 3 গুণ 3 6 গুণ 18 আউটো নাযায় নাযায় এতিয়া এই তিনটা লাইনৰ পৰা কোনটো লাইন যোগ বা বিয়োগ কৰিলে আমাৰ ওলাব লাগিব কিমান 7 তো ভালকে মাৰ্ক কৰিছো এই লাইনটো বিয়োগ কৰিলে 9 পৰা 2 বাদ দিলে 7 ওলাব মানে নহয় কৰা 6 স্কোৱাৰ মাইনাছ 9x মাইনাছ প্লাছ 2x মাইনাছ 3 তো কমন লোৱা দুটা দুটা কি কমন লোৱা ইয়াত কি কমন আহিব 3 ইয়াত আছো তাতে আছে 3 xও আছে x 3 গুচি গ'ল 3 2 গুণ 2 থাকিব মনত ৰাখিবা 3 গুচি গ'ল 3 নাথাকে পুৰণৰ 3 গুচি গ'ল 3 কিমান গুণ 6 2 গুণ 2 থাকিব ইয়াত সব যেটা মই কমন লম পুৰণৰ নিচিনা পুৰণত পৰা ভাঙিম 3 নিশ্চয় 2 থাকিব x দুটা আছিল এটা গ'ল এটা থাকিল মাইনাছ 3 গুচি গ'ল 3 3 গুণ 9 3 থাকিল x গুচি গ'ল ইয়াত ভাল কৰি মাৰ্ক কৰিছো একোই কমন নাযায় সো এক লিখি থোৱা আগৰ নিচিনা বেকাৰ দুটা ঠিকে আছে আমাৰ অংক ঠিকে আছে এবাৰ বেকাৰৰ ভিতৰটো লেখা এবাৰ বেকাৰৰ বাহিৰটো লিখা এতে কে শূন্য দুটা কি হ'ব 2x minus 3 equal to 0 or 3x plus 1 equal to 0 তো x equal to কি হ'ব 3/2 ইফালে x equal to plus 1 ইফালে হ'লে minus 1 plus 3 পূৰণ ইফালে হ'লে হৰণ তে এই দুটা শূন্য দেখা পাইছে না এটা 3/2 এটা -1/3 এই দুটা আমি ইয়াত বহাম শূন্যৰ সমষ্টি ন এটা হ'ল 3/2 প্লাস -1/3 যোগ কৰিলে কিমান হ'ব 3 জন লগ 6 2 3 গুণ 6 2 3 গুণ 6 3 3 গুণ 9 প্লাস 3 2 গুণ 6 2 গুণ কিমান হ'ব 9 পৰা 2 গ'ল 7 আৰু তলত আছে 6 ঠিক আছে 7/6 এফালে আছে কিমান হয় মাইনাস b বাই মাইনাস লিখা b কিমান -7 ঠিক আছে -7 দুটা আছে এক লগত হয় ব্র্যাকেট দিলু a কিমান 6 -7 প্লাস 7/6 কি দেখা পালো মিলি গৈছে তাৰপিছত হ'ল শূন্য দুটা পূৰণ ফল তো পূৰণ ফল কৰিছ যোগফলটো মিলিছে পূৰণটো মিলিবই 2 -1/3 কিমান হ'ব 3 2 গুণ 6 বা এটা শর্টকাট করে দিও 3 3 কাটি দিও কি হ'ব -1/2 ন তো c বাই c কিমান c হ'ব ইয়াত -3 a কিমান 6 3 গুণ 3 3 গুণ 6 এটো সব -6 দেখা পালানে আকৌ মিলিছে না নাই মিলিছে তো এনেকে শূন্য ওলাই শূন্য দুটো উলিয়াই পিছত শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰিব লাগিব বা সত্যাপন হিচাপে দিব পাৰে তেনেকে কৰিবা একদম ইজি হয় তাৰপিছত কৈছোটো কি আছে 4u স্কোয়ার প্লাস 8u 4u স্কোয়ার প্লাস 8u চোৱা এয়া চোৱা c2 নাই ax স্কোয়ার a2 আছে b2 আছে c2 নাই মানে c2 নাই মানে কি c2 0 c2 দিয়া নাই তেতিয়া সময় অলপ আগৰ কেইটা যেনেকে কৰিছো তেনেকে কৰিব নোৱাৰিম কাৰণ c2 নাই তাত যদি আমাৰ সাইড তিনিটা থাকে সেইকাৰণে কি কৰিম ইয়াত আমি সব কি কমন কি যায় আমি একবাৰতে চাও ইয়াত কি কমন আহিব কোৱাচোন 4 এটা কমন আহিব ইউ দুটা আছে তাত এটা আছে ইউ এটা কমন আহিব 4 গুচি গ'ল ইউ দুটা গ'ল এটা থাকি গ'ল এটা 4 2 গুণ 2 থাকি গ'ল ইউটো গুচি গ'ল দেখালানে এতেকে তো সহজ হয় সৰু হয় শূন্য দুটা এটা হ'ব সো 4u = 0 ঠিক আছে u = কিমান হ'ব 4 পৰ হিফালে হলে হৰণ আলটিমেটলি কিমান 0 সে এটা শূন্য কি ওলাল 0 ওলাল আনটো শূন্য কি হ'ব u + 2 = 0 u = কি হ'ব +2 ইফালে গ'লে -2 তে দুটা শূন্য এটা হল -2 এটা হল শূন্য তে দুটা আমি ইয়াত পুট কৰিছো শূন্য দুটাৰ সমষ্টি তো শূন্য প্লাস -2 কিমান হ'ব -2 হ'ব ইকুয়াল টু কি হ'ব -b বাই -b কিমান 8 a কিমান 4 4 দ্বিগুণ কি দেখা পালো মিলিছে
নিছে না নাই শূন্য দুটাৰ পূৰণফল শূন্য এটা মাইনাছ কি হ'ব শূন্য যাৰ লগত পূৰণ হ'লে শূন্য হৈ যায় নহয় শূন্য এফালে চি বাই চি কিমান চিটো নাই শূন্য এ কিমান 4 যিমানেই নহওক কিমান হ'ব শূন্য সেইটোৱে মিলি গ'ল দেখা পাইছা পিছৰ কুৱেশ্যনটো কি আছে টি স্কোৱাৰ মাইনাছ 15 তাৰ পিছৰ কুৱেশ্যনটো আছে টি স্কোৱাৰ মাইনাছ 15 টি স্কোৱাৰ মাইনাছ 15 এইটো কি কৰিম চোৱা টি স্কোৱাৰ মাইনাছ 15 ইয়াক আমি এনেকৈ লিখিব পাৰিম নহয় টি স্কোৱাৰ মাইনাছ 15ক আমি এনেকৈ লিখিব পাৰিম নহয় ৰুট 15 স্কোৱাৰ পাৰিম নে নোৱাৰিম আমি জানো ৰুট সংখ্যা এটা স্কোৱাৰ কৰাৰ লগে লগে সি সিঙ্গল হৈ যায় নহয় যেনেকৈ ৰুট 4 ইজ ৰুট 2 স্কোৱাৰ ইকুৱেল টু কি হয় সিঙ্গল 2 তেনেকৈ সিঙ্গল 2ক আমি ৰুট 2 স্কোৱাৰ লিখিব পাৰিম নিশ্চয় তেনেকৈ 15ক আমি ৰুট 15 স্কোৱাৰ লিখিব পাৰিম এতিয়া ভাল কৰি চোৱা এইটো a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এটা সূত্ৰত পৰি আছে এটা সূত্ৰ পাইছিলো নহয় আমি যে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এই সূত্ৰত এইটো পৰি আছে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ইকুৱেল টু কি হয় ইকুৱেল টু কি হয় a প্লাছ b a মাইনাছ b হয় নে নহয় এইটো সূত্ৰ তোমালোকে পাই আহিছে অলৰেডি এই সূত্ৰৰ মতে লিখি দিয়া এটা হ'ব a প্লাছ b এটা হ'ব a মাইনাছ b তে আমাৰ কাৰণে এইটো a এইটো b এটা হ'ব a প্লাছ b এটা হ'ব a মাইনাছ b দেখা পাইছা লিখা এটাকে শূন্য দুটা হ'ব এটা হ'ব t প্লাছ ৰুট 15 ইকুৱেল টু 0 এটা হ'ব t মাইনাছ ৰুট 15 ইকুৱেল টু 0 তা t ইকুৱেল টু কি হ'ব প্লাছ 15 ইফালে গ'লে মাইনাছ ৰুট 15 ইফালে t ইকুৱেল টু মাইনাছ ৰুট 15 হ'লে প্লাছ ৰুট 15 তে দুটা হ'ল আমাৰ শূন্য এটা হ'ল মাইনাছ ৰুট 15 এটা হ'ল প্লাছ ৰুট 15 তে এইখিনি ইয়াত পুট কৰি চাওঁ সমষ্টি দিছে ন তা মাইনাছ ৰুট 15 প্লাছ ৰুট 15 ইকুৱেল টু কিমান হ'ব মাইনাছ 0 হৈ যাব তেনেকে মাইনাছ b বাই মাইনাছ b কিমান ভালকে মাৰ্ক কৰি চোৱা ইয়াত b ৰ মান নাই কাৰণ স্কোৱাৰ লগত সদায় a থাকে সিঙ্গল চলকৰ লগত b থাকে সিঙ্গল চলকেই নাই টি নাই মানে b ৰ মান নাই তো b ৰ মান কি হৈ যাব শূন্য এই মান কিমান 1 আলটিমেটলি কিমান হ'ব শূন্য হ'ব আমাৰ মিলিছে তাৰপিছত শূন্য দুটাৰ পূৰণফল কি আছে এটা হ'ল মাইনাছ ৰুট 15 আৰু এটা হ'ল পূৰণ প্লাছ ৰুট 15 তো 15 15 পূৰণ কৰিলে কি হ'ব সিঙ্গল 15 হৈ যাব মাইনাছ প্লাছ মাইনাছ চি বাই চি টো দিয়া আছে কিমান মাইনাছ 15 এ কিমান 1 সেইটোৱে মাইনাছ 15 মিলি গ'ল এইটো চি ৰ মান হয় নে নহয় কাৰণ চি টো চিম্পল সংখ্যা হয় একদম সহজ হয় তাৰ পিছৰ কুৱেশ্যনটো চোৱা তাৰ পিছৰটো কি আছে তাৰ পিছৰটো আছে 3x স্কোৱাৰ মাইনাছ x মাইনাছ 4 3x স্কোৱাৰ মাইনাছ x মাইনাছ 4 একে ধৰণে কৰা প্ৰথম কি লিখিম 3 স্কোৱাৰ লিখিম মাইনাছ x ৰ লগত একো নাই মানে 1 আছে 1 কৰাৰ জেগা থৈ দিম x মাইনাছ 4 ফাৰ্ষ্টটো লাষ্টটো পূৰণ কৰিম 3 4 গুণ 12 12ক উৎপাদক উলিয়াম 1 12 গুণ 12 2 6 গুণ 12 3 4 গুণ 12 ইয়াৰ পৰা কোনটো আমাৰ একো নাই মানে কি 1 ওলাব ভালকে মাৰ্ক কৰি চোৱা এইটোৱেই 4 মাইনাছ 3 4 পৰা 3 গ'ল 1 এবাৰ 3x স্কোৱাৰ মাইনাছ 4x মাইনাছ মাইনাছ প্লাছ 3x মাইনাছ 4 ইয়াত কি কমন আহিব 3 টো কমন নাহে 4ও কমন নাহে x এটা কমন আহিব 3x 4 থাকি যাব 1 গুচি যাব ইয়াত চোৱা একো কমন নাহে 1 লিখি পেলাই থৈ দিয়া এটাকে শূন্য দুটা কি হ'ব সৰি হোৱা নাই তা ব্ৰেকেটটো এটা লিখা 3x মাইনাছ বাহিৰৰ কি আছে x প্লাছ 1 ন এটাকে শূন্য দুটা লিখি পেলাই লিখা যে 3x মাইনাছ 4 ইকুৱেল টু 0 x প্লাছ 1 ইকুৱেল টু 0 ইয়াত শূন্য কি হ'ব মাইনাছ 4 ইফালে গ'লে প্লাছ 4 3 পূৰণ ইফালে গ'লে 3 হৰণ এই দুটা আমাৰ শূন্য ওলাল এই দুটা শূন্য আমি তাত পুট কৰি চাব লাগিব প্ৰথম যোগ কৰা 4/3 প্লাছ মাইনাছ 1 একবাৰ লিখি দিছো 3 হ'ব লসাগু 3 গুণ 3 4 গুণ 4 1 3 গুণ 3 3 গুণ 3 1/3 হৈছে তো মাইনাছ b বাই মাইনাছ b কিমান b টো 1 মাইনাছ 1 আছে a কিমান 3 এটো সো আলটিমেটলি মাইনাছ মাইনাছ প্লাছ 1/3 টো মিলি গ'ল হয়নে নহয় ইন্টারেস্টিং বস্তুটো হয়নে নহয় তে শূন্য দুটা পূৰণফল কৰিছো এটা হ'ল 4/3 আৰু হ'ল -1 কোন গ'ল কি হ'ব আলটিমেটলি -4/3 কি হ'ব c বাই c কিমান -4 a কিমান 3 এটো চোৱা মিলি গ'ল
হয় নে নহয় একেবাৰে ইজি হয় চোৱা এইখিনি আছে তোমালোকৰ 2.2 এক নম্বৰ কুৱেশ্যন বিলাক যে শূন্য লোৱা আৰু শূন্যৰ সহগবোৰৰ মাজত সম্পৰ্ক দেখুৱা 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যন বিলাক আমি নেক্সট ভিডিঅ'ত তোমালোকক দেখুৱাম এই ভিডিঅ'টো অলপ দীঘল হৈ গ'ল সো নেক্সট ভিডিঅ'ত তোমালোকৰ 2.2 2 নম্বৰ আৰু 3 নম্বৰ কেইটি দেখুৱাম সেইখিনি অতি সহজ হয় এটা সূত্ৰ আছে সূত্ৰ মতে কৰিলে আৰু একো চাবই নালাগে 2 মিনিটৰ এনসাৰ ওলাই যাব ঠিক আছে আজিলৈ